এভৰিৱান আপোনালোকক দেখাইছিলোঁ একদিনৰ পৰা পোৱালি 7 দিনলৈ কেনেকৈ বৰ্ডিং কৰে। আজি দেখাম যে 7 দিনত আমি কেনেকৈ ভেকচিন কৰোঁ। এইটো আপোনালোকে চাব পাৰিছে, এইটো হৈছে লাচোটা F1 বুলি কয়, F10 বুলিও কয়। এইটো আপোনালোকে ভেকচিন লগাব লাগিব। এইটো 100 ড'জৰ হয়। আপোনালোকে জানে যে আমাৰ তাতে 200 লোকেল মুৰ্গী আছে, কিন্তু আমি যিহেতু মুৰ্গী বেছি আৰু টাইম নাই, যাৰ কাৰণে আমি পানীত মিক্স কৰি দিম। আপোনালোকক এইটো নিয়ম শিকাই দিম, যাতে বহুত বেছি পোৱালি থাকিলে আপোনালোকে পানীত কেনেকৈ মিক্স কৰি ভেকচিন দিব পাৰে। ঠিক আছে, ভেকচিন দিব পাৰে। আৰু আপোনালোকে ভেকচিন দিয়াৰ আগতে প্ৰথমটো কথা মনত ৰাখিব যে ভেকচিন এটা ভাল দোকানৰ পৰা ল'ব, যাতে টেম্পাৰেচাৰটো মেইনটেইন থাকে। আপোনাৰ 2 ডিগ্ৰী চেলচিয়াছৰ পৰা 8 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকিব, তেতিয়া ভেকচিনটো ভাল থাকিব। আমি যিহেতু ভাল এটা দোকানীক চিনি পাওঁ, তাৰ পৰা লৈছোঁ। আৰু আপোনালোকে চাব পাৰিব ভেকচিনৰ ডেটটো চাই ল'ব, এক্সপায়াৰী ডেট থাকে, সেই ডেটটো চাই ল'ব। এইটো F1 ভেকচিন। আমি 200টা মুৰ্গীৰ কাৰণে, পোৱালিৰ কাৰণে 3টা ভেকচিন লৈছোঁ, মানে 300 কেপাচিটি ভেকচিন লৈছোঁ। মানে 2-4টা ভেকচিন যদি ফলছো মাৰে যাতে আমাৰ মিক্স নহয়, যাৰ কাৰণে আমি 3টা ভেকচিন লৈছোঁ। আপোনালোক দেখাই দিছোঁ, এয়া হৈছে আমাৰ 3টা ভেকচিন। তাৰ লগত আমি নতুন চিৰিঞ্জ লৈ আহিছোঁ। ইয়াৰ পৰা চিৰিঞ্জটো ছিঙিম আৰু ইয়াত পানী দিম, পানীত মিক্স কৰিম। প্ৰথমে পানীত মিক্স কৰাৰ কাৰণে আপোনালোকে চাব পাৰিছে ইয়াত হৈছে আমাৰ 1.5 লিটাৰ পানী। 1.5 লিটাৰ পানী আমি প্ৰথমে যোগাযোগ কৰিব লাগিব। এইটো পানীত আমাৰ আইৰণ থাকে, আইৰণ থকাৰ বাবে আমি পানীত দিব লাগিব 100 ml মান গাখীৰ। ডাইৰেক্ট গাখীৰ আমি দি দিছোঁ, ইয়াতে চাব পাৰিছে। 100 ml গাখীৰে কি কৰিব, আইৰণটো নষ্ট কৰি দিব। আইৰণটো নষ্ট কৰিলে আমাৰ ভেকচিনে ভালকৈ কাম কৰিব পাৰে। যদি আইৰণ থাকে পানীত, তেতিয়াহ'লে আমাৰ ভেকচিনে কাম কৰিব নোৱাৰে, বহুত অসুবিধা হয়। আপোনালোকে গম পাইছে। এতিয়া আমি অলপ এয়া মিক্স কৰি ৰাখিলোঁ, যাতে আইৰণখিনি যিমান আছে সেইখিনি মৰি যায় আৰু ভেকচিনে ভালকৈ কাম কৰিব পাৰে। এতিয়া ভেকচিনখিনি মিক্স কৰি লওঁ, আপোনালোকক দেখাই আছোঁ কেনেকৈ দিব লাগে। আৰু এয়া হৈছে ভেকচিন। ভেকচিনৰ ডাইৰেক্ট মুখটো খুলি দিলোঁ। এতিয়া এইটো পানীত ভৰাই এনেকৈ জোকাৰি দিব। ইমান জোৰে জোৰে নহয়, লাহে লাহে জোকাৰি দিব, যাতে ভেকচিনখিনি ওলাই যায়। আপোনালোকে চাব পাৰিছে, একদম টোটেলি ভেকচিন ওলাই গৈছে ইয়াৰ পৰা। এইটো ভেকচিনৰ মুখটো যি আছে, এইটো কিন্তু আপোনালোকে য'তে ত'তে পেলাই নিদিব, এইটো ছেপাৰেটকৈ ৰাখিব। এইটো আমি বেলেগ যায়। আৰু এয়া আপোনালোকে চাব পাৰিছে, আমি ভেকচিনখিনি মিক্স কৰি ল'লোঁ এইখিনি পানীত। আৰু এইটো দৰকাৰ নাই, যিহেতু আমি চকুত নিদিওঁ বা নাকত নিদিওঁ। এতিয়া মিক্স কৰি লওঁ, হাতেদি ডাইৰেক্ট মিক্স কৰিব পাৰি, ভেকচিনটো মানুহৰ গাতে নাপায়। ঠিক আছে, কিন্তু আপোনালোকে নাখাব বা মুখত কৰিব নিদিব, ডাইৰেক্ট মিক্স কৰি দিব। এনেকৈ মিক্স হৈ গ'ল। এতিয়া আমি পানী ছেপাৰেটকৈ ভাগ কৰি ল'ম। আৰু আমি পানীখিনি ঢাকি দিলোঁ। এতিয়া বলক ফাৰ্মলৈ। চাব পাৰিছে আমাৰ এই 7-8 দিনৰ পোৱালি আজি এনেকুৱা কোৱালিটি আছে। পোৱালিৰ মৰ্টেলিটি মাত্ৰ 2টা হৈছে, আপোনালোকক দেখাই দিম। সেই দুটাও মই ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকৰ কাৰণে। এতিয়া দি দিম পানী তাহোনক। আমাৰ ভেকচিন দিয়াটো হৈ গ'ল। এতিয়া কি কৰিব লাগিব, আমি মাত্ৰ 2.5 ঘণ্টা পিছত বা 2 ঘণ্টা পিছত আমি ভেকচিনখিনি উঠাই ল'ব লাগিব। আপোনালোকৰ যদি পানী 1 ঘণ্টা আগতে শেষ হৈ যায় ভাল কথা, যদি পানী 2 ঘণ্টাও থাকে অসুবিধা নাই, উঠাই ল'ব। 2 ঘণ্টা পিছত কিন্তু আপোনাৰ লাষ্ট উঠাই ল'ব লাগিব। ঠিক আছে, পানীখিনি উঠাই লৈ কেনে আপুনি ৰাখি দিব বেলেগ ঠাইত, আৰু চাফাকৈ গৰম পানীকৈ সেই পাত্ৰখিনি ধুই দিব।